মই বৰ্তমান বৰপেটা সত্ৰত উপস্থিত আছোঁ আৰু বৰপেটা সত্ৰত যোৱা 2 তাৰিখৰ পৰা দৌল মহোৎসৱৰ আৰম্ভণি হৈছে আৰু যোৱা 2 তাৰিখে গন্ধযাত্ৰা আছিলে আৰু 3 তাৰিখে অৰ্থাৎ কালি উদযাপন কৰা হৈছে পহিলা ভৰদৌল আৰু আজি 4 তাৰিখে দ্বিতীয়টো ভৰদৌল আৰু এতিয়া মই বৰপেটা সত্ৰৰ দৃশ্য মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া লোকাৰণ্য হৈ পৰা পৰিৱেশ আৰু আজি যিহেতু দ্বিতীয় ভৰদৌলৰ দিনা মুখ্যমন্ত্ৰী কিছু সময় পিছতে আহি উপস্থিত হ'ব। মুখ্যমন্ত্ৰী আহি উপস্থিত হোৱাৰ পূৰ্বেই এনেদৰে লোকাৰণ্য হৈ পৰা দেখা গৈছে আৰু মোৰ সৈতে বৰপেটা সত্ৰৰ এগৰাকী ভকত আছে, তেওঁৰ পৰা জানিম কেনেদৰে বৰপেটাত আচলতে দৌল মহোৎসৱ উদযাপন কৰা হয়। হয়, এইবাৰ বৰপেটাত 5 দিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰা হৈছে। নক্ষত্ৰ গণনা অনুসৰি বৰপেটাত দৌল মহোৎসৱ উদযাপন কৰা হয়। কেতিয়াবা ফাগুন মাহত এই দৌল পালিত হয়, কেতিয়াবা চ'ত মাহত পালিত হয়। বিশেষকৈ নক্ষত্ৰ মঘা, উত্তৰ ফাল্গুনী আৰু পূৰ্ব ফাল্গুনী, লগতে হস্তা নক্ষত্ৰৰ অৱস্থান অনুসৰি কেতিয়াবা দৌল 3 দিনীয়া হয়, কেতিয়াবা 4 দিনীয়া হয়, কেতিয়াবা 5 দিনীয়া হয়। এইবাৰ যিহেতু হস্তা নক্ষত্ৰ অলপ দেৰিকৈ মিলিব, সেইকাৰণে দৌলটো 5 দিনীয়া হৈছে। আৰু আজি ভৰদৌলৰ আজি দ্বিতীয় দিন। এইবাৰ ভৰদৌল 3 দিন, আজি দ্বিতীয় দিন। কাইলৈ প্ৰথম দিনটো গৈছে, তাৰ আগৰ দিনাখন গন্ধ যাত্ৰা হৈছিল বা বহ্নোৎসৱ হৈছিল। সিদিনা গোসাঁইক মণিকূটৰ পৰা উলিয়াই আনি সত্ৰৰ মঠৰ চোতালত ৰখা হৈছিল আৰু আবেলি সত্ৰৰ টুপৰ চোতালত প্ৰজ্বলিত মেজিৰ চাৰিওফালে 7 পাক প্ৰদক্ষিণ কৰাই পুনৰ দৌলত আৰোহণ কৰা হৈছিল। আজিও ইয়াত চলি আছে। সত্ৰৰ গুৰুআসনৰ সন্মুখত পোৱাৰ প্ৰসংগ, পোৱাৰ গীত গোৱাৰ পিছত এতিয়া এই জগমোহন গৃহত প্ৰসংগ হৈছে বাপুসকলৰ। তাৰপিছত গায়ন বায়নে তেওঁলোকৰ গুৰুঘাট বজাব, ভোজন ব্যৱহাৰ অংকখন ৰূপায়ণ কৰিব। আবেলিলৈ ঘোষা কীৰ্তন হ'ব আৰু ব্যাস কীৰ্তন কৰা হ'ব আৰু নিশাৰ ভাগলৈ গায়ন বায়নে বৰ ধেমালি ইয়াত পৰিৱেশন কৰিব। আৰু এনেকৈয়ে কালিও তদ্ৰুপভাৱেই অনুষ্ঠান চলি থাকিব আৰু কাইলৈ নিশা গোসাঁইক দৌলৰ পৰা নমুৱাই এক নিৰ্দিষ্ট ঠাইত ৰখা হ'ব আৰু পৰহিলৈ বৰপেটাত হোলী উৎসৱ বা খৈৰী উৎসৱ উদযাপন কৰা হ'ব। সিদিনাখন বৰপেটা সত্ৰৰ পৰা বিয়লি ভাগত গোসাঁইক লৈ কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব। পিছত ভঙা যিটো অনুষ্ঠান বুলি ক'ব পাৰি, যে ঘটনাটো হ'ল এনেকুৱা যে যিহেতু লক্ষী গৃহ এৰি ঘুনুচা গৃহলৈ শ্ৰীকৃষ্ণ গমন কৰিছিল, উভতি অহোঁতে লক্ষী আইয়ে ৰাগ কৰে, খং কৰে আৰু সেই খঙত, সেই অভিমানত কৃষ্ণক সোমাব নিদিয়াৰ কাৰণে হেঙাৰ বান্ধিছিল আৰু তাৰ প্ৰতীকী ৰূপত ইয়াত 4ডালকৈ বাঁহ ভঙা হয় আৰু সেই বাঁহ ভাঙি কৃষ্ণ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু কীৰ্তনঘৰৰ চাৰিওফালে 7 পাক প্ৰদক্ষিণ কৰি থাকে। ঠিক কীৰ্তনঘৰৰ চাৰিওফালে 7 পাক প্ৰদক্ষিণ কৰাৰ সময়তে মঠৰ চোতালত আন এক নাটকীয় অনুষ্ঠান হয়, যাক কোৱা হয় বোলবোলনি। আৰু তাত এজন ভকতে কৃষ্ণৰ পক্ষ আৰু এজন ভকতে লক্ষীৰ পক্ষলৈ বাদানুবাদ বা তৰ্ক বিতৰ্কত লিপ্ত হয় আৰু শেষত কৃষ্ণই পৰাজয় স্বীকাৰ কৰি জৰিমনা ভৰি, দৰ কৰ ভৰি সত্ৰত প্ৰৱেশ কৰে আৰু সত্ৰত প্ৰৱেশ কৰাৰ পিছত মণিকূটত গোসাঁই দিয়ক স্থাপন কৰাৰ পিছত দৌল মহোৎসৱৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। যিহেতু বৰপেটা সত্ৰত আজি মুখ্যমন্ত্ৰীগৰাকী আহি আছে, আপোনালোক কেনেদৰে ব্যস্ত হৈ পৰিছে? এতিয়া বৰপেটাৰ ৰাইজ উৎসাহিত হৈছে, কাৰণ এজন খুব গতিশীল মুখ্যমন্ত্ৰী আহিব। যোৱাবাৰো আহিছিল, এইবাৰ আহিব, গতিকে ৰাইজ উৎসাহিত হৈ আছে। তেওঁক আদৰিবলৈ বৰপেটাবাসী প্ৰস্তুত হৈ আছে। আমি আশা কৰোঁ তেওঁ আহি আকৌ বৰপেটা সত্ৰক অনুদান দি এনেকৈ বৰপেটা সত্ৰখনক আকৌ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ নিশ্চয় অৰিহণা আগবঢ়াব। ধন্যবাদ। এয়া আছিলে বৰপেটা সত্ৰৰ এগৰাকী ভকত আৰু মই সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াত দৌল গৃহ য'ত গোসাঁইক ৰখা হৈছে, তাত ভক্ত দৰ্শনাৰ্থী আচলতে আশীৰ্বাদ ল'বৰ বাবে এনেদৰে শাৰী পাতি ভিৰ কৰা পৰিলক্ষিত হৈছে। অভিনন্দন নজনাই, প্ৰশংসা নকৰে, নদ ব্যস্তি আৰু বিদ্বেষ ভাৱ নকৰে। এয়া দৃশ্যাংশ মোৰ তেওঁৰে প্ৰজ্ঞা প্ৰতিষ্ঠিত হয়। প্ৰজ্ঞা মানে পূৰ্ণ জ্ঞান। সদায় আৰু এয়া ভক্তৰ শাৰী পাতি
সেৱা কৰিবলৈ অহা দৃশ্য মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে। যিহেতুকে গোসাঁইক যোগমোহন গৃহৰ পৰা দৌল গৃহত প্ৰথম পহিলা গন্ধযাত্ৰাৰ দিনাখন নিশা দৌল গৃহত আনি ৰখা হয়। তাৰে পিছতে ভৰদৌলৰ পহিলা দিনাখনৰ পৰা এনেদৰে প্ৰথমতে বুঢ়া সত্ৰীয়াগৰাকীয়ে ফাকু দি তাত কলীয়া গোসাঁইৰ আশীষ লয় আৰু তাৰে পিছৰ পৰাই যি ভক্ত দৰ্শনাৰ্থী আছে সকলোৱে তাত আশীষ লোৱা দেখা যায়। আৰু আজিও যিহেতু দ্বিতীয় ভৰদৌলৰ দিনাখনো এনেদৰে বিভিন্ন লোকে আহি ইয়াত উপস্থিত হোৱা দেখা গৈছে। বেছি মৰমো নকৰে, বেছি হিংসাও নকৰে, বেছি মৰমো নকৰে। আৰু তেওঁকে কি কয় স্থিতপ্ৰজ্ঞ বুলি কয় আৰু তেওঁৰে প্ৰজ্ঞা তেওঁৰে আৰু আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বৰপেটা সত্ৰলৈ অহা বাইদেউ। মই এতিয়া বৰপেটাৰে সেৱা কৰিব আহিছোঁ। সেৱা ল'লোঁ, মামা আহিব অলপ ৰখিম আৰু মামাৰ তাতে, সেইকাৰণে দেখা কৰি যাব আৰু ইচ্ছা। বৰপেটাৰে মই সত্ৰ নগৰীৰে। এয়া বৰপেটা সত্ৰৰ যি দৌল উৎসৱলৈ অহা লোক তেওঁলোকৰ আমি মন্তব্য ল'লোঁ। আৰু আছে ইয়াত মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ দৃশ্যাংশ দেখুৱাই আছে। ইয়াত নাম প্ৰসংগ কৰি থকা হৈছে। নাম প্ৰসংগ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব কেনেদৰে নাম প্ৰসংগ কৰি থকা হৈছে। হয় জিলিয়াছ দাস, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটা সত্ৰৰ পৰা আপুনি আমাক সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ বাবে।